সন্মানীয় ইনুমাৰেটৰ আৰু ছুপাৰভাইজাৰসকল, জনাইছো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যে আপোনালোকে যেতিয়া ফিল্ডত গৈ HLO এপত কাম কৰিব, তেতিয়া HLO এপত এটা বস্তু আছে যে লাইন নাম্বাৰ, বিল্ডিং নাম্বাৰ আৰু চেঞ্চাছ হাউচ নাম্বাৰ। তো এই বিল্ডিং নাম্বাৰৰ তলত ৰিপিট বোলা এটা অপশ্যন থাকে আৰু চেঞ্চাছ হাউচ নাম্বাৰৰ তলতো নিউ আৰু ৰিপিট বোলা অপশ্যন থাকে। তো চেঞ্চাছ হাউচ নাম্বাৰ কেতিয়া ৰিপিট হ'ব আৰু বিল্ডিং নাম্বাৰ কেতিয়া ৰিপিট হ'ব চাই লওক। তো আপোনালোকে নিশ্চয় জানে যে লাইন নাম্বাৰ যিটো সেইটো অট'মেটিক জেনেৰেট হয়, তাতে একো লিখিব নালাগে, আপুনি একো কৰিব নোৱাৰে। তাৰপিছত আহিল বিল্ডিং নাম্বাৰ। তো বিল্ডিং নাম্বাৰটো কেতিয়াবা এনেকুৱা হ'ব পাৰে যে এটা চৌহদত যদি এটা চেঞ্চাছ হাউচ থাকে, তেতিয়া বিল্ডিং নাম্বাৰটো আপুনি লিখিব। লিখাৰ পিছত চেঞ্চাছ হাউচ নাম্বাৰটো এইটো লিখিব নালাগে। যদি নতুন নাম্বাৰ হয়, নিউত ক্লিক কৰাৰ লগে লগে নাম্বাৰটো আহি যাব। তাৰপিছত আপুনি ফিল আপ কৰিব, বাছ হৈ গ'ল। কিন্তু যদি এনেকুৱা হয় যে এখন চৌহদত আপুনি সোমাইছে, তাতে দুটা ঘৰ আছে আৰু দুয়োটাৰ এন্ট্ৰি গেট বেলেগ বেলেগ, তেতিয়া দুয়োটাকে বেলেগ বেলেগ চেঞ্চাছ নাম্বাৰ দিলে, ধৰক এটা 1 নম্বৰ আৰু এটা 2 নম্বৰ। এইটো যেতিয়া HLO এপত ভৰাব, তেতিয়া এনেকুৱা হ'ব, লাইন নাম্বাৰটো অট'মেটিক আহি যাব। বিল্ডিং নাম্বাৰটো আপুনি 1 চিলেক্ট কৰি 1 লিখিব। তাৰপিছত চেঞ্চাছ হাউচ নাম্বাৰ নিউত ক্লিক কৰাৰ লগে লগে 0001 আহি যাব। তাৰপিছত আপুনি গোটেইখিনি সেই ঘৰটোৰ কাৰণে ফিল আপ কৰিলে, ছাবমিট কৰিলে। নেক্সট যেতিয়া একেটা বিল্ডিঙতে, অৰ্থাৎ একেটা চৌহদতে আৰু এটা ঘৰ যে আছে, যিটোৰ এন্ট্ৰি গেট বেলেগ, সেইটো যেতিয়া কৰিব যাব, তেতিয়া আপুনি বিল্ডিং নাম্বাৰটো ৰিপিট কৰিব লাগিব, কাৰণ একেটা বিল্ডিঙতে চেঞ্চাছ হাউচ বেলেগ। বা এনেকুৱা হ'ব পাৰে একেটাই বিল্ডিং, কিন্তু দুয়োটাৰে সোমোৱা ৰাস্তা বেলেগ বেলেগ। তেতিয়া আপুনি বিল্ডিং নাম্বাৰটো ৰিপিট কৰিলে আগৰটোৱে আহি যাব, 1 নম্বৰটোৱে। তাৰপিছত চেঞ্চাছ হাউচ নাম্বাৰ, আপুনি যিহেতু 2 নম্বৰ ঘৰটোৰ কাৰণে কৰিব, সেইকাৰণে নিউত ক্লিক কৰিব, 0002 আহিব। তাৰপিছত ফিল আপ কৰিলে, ছাবমিট কৰিলে, হৈ গ'ল। তো এইটো হ'ল বিল্ডিঙৰ ৰিপিট কেতিয়া হ'ব। এতিয়া আহিল চেঞ্চাছ হাউচ নাম্বাৰ ৰিপিট কেতিয়া হ'ব। এইটো হ'ব যেতিয়া ধৰক হাউচ হোল্ড বেলেগ বেলেগ হয়। হাউচ হোল্ড বুলি ক'লে আপোনালোকে নিশ্চয় গম পায় যে যদি একেটা ঘৰতে বসবাস কৰে, কিন্তু একাধিক পৰিয়াল, ধৰক দুটা পৰিয়াল দুটা ৰুমত থাকে, কিন্তু ঘৰ একেটাই, এন্ট্ৰি গেট একেটাই, তেতিয়া চেঞ্চাছ হাউচ নাম্বাৰটো একেটাই হ'ব। আৰু দুয়োটা পৰিয়ালে যদি ৰন্ধাঘৰ বেলেগ বেলেগ হয়, অৰ্থাৎ তেতিয়া হাউচ হোল্ড বেলেগ বেলেগ হ'ব। তো সেইটো কেনেকৈ ফিল আপ কৰিব, ধৰক 1 নম্বৰ বিল্ডিঙতে বিল্ডিং নাম্বাৰ 1 দিলে, চেঞ্চাছ হাউচ নাম্বাৰ 2 যে আছিলে, 2ত ধৰক দুটা পৰিয়াল একেলগে বসবাস কৰে, তো চেঞ্চাছ নাম্বাৰ 0002 দিলে। তাৰপিছত আপোনালোকে পিছৰ ডাটাখিনি ফিল আপ কৰি ছাবমিট কৰিলে। প্ৰথমতে এইটো কৰিছিলে। তাৰপিছত আৰু এটা যিহেতু হাউচ হোল্ড থাকে বা আৰু এটা পৰিয়াল, সিহঁতৰ ৰন্ধাঘৰটো বেলেগ হ'লে আপোনালোকে বিল্ডিং নাম্বাৰটো ৰিপিট কৰিলে, চেঞ্চাছ হাউচ নাম্বাৰ, এইটো যিহেতু দুটা চেঞ্চাছ হাউচ আছেই, 1 আৰু 2, সেইকাৰণে ৰিপিট বুলি ক'লে দুইটা অপশ্যন আহিব, আপুনি কোনটোত ৰিপিট কৰিব। ধৰক 2 নম্বৰটো, তো 2 নম্বৰটো চিলেক্ট কৰিলে। কৰাৰ পিছত আপোনালোকে বাকীখিনি ফিল আপ কৰোঁতে 9 নম্বৰত এটা অপশ্যন আহে, চাব, হাউচ হোল্ড নাম্বাৰ। তো হাউচ হোল্ড নাম্বাৰটো যে সেইটো খালি বেলেগ হৈ যাব, অৰ্থাৎ এই দুয়োটা পৰিয়ালৰ কাৰণে আপুনি দুবাৰ কৰিব লাগিব। আৰু এই হাউচ হোল্ড নাম্বাৰটো অট'মেটিকেলি আহিব আৰু এইটো ইনক্ৰিজ হৈ গৈ থাকিব। য'ত য'ত পৰিয়াল থাকিব তাতে বাঢ়িব, আৰু যদি পৰিয়াল নাথাকে, দোকান থাকে, অন্য কিবা থাকে, তেতিয়াহ'লে সেইটো ইনক্ৰিজ নহয়, একেই থাকিব। তো এনেকৈ আপোনালোকে চেঞ্চাছ হাউচ নাম্বাৰ আৰু বিল্ডিং নাম্বাৰৰ ৰিপিট বাটনটো ব্যৱহাৰ কৰিব। থেংক ইউ।